हेलो फ्रेंड्स, आज मैं पकोड़ा बनाम पियाजर लगत देखिसे নহয় पियाज काटि ललो। এতিয়া মই ইয়াতে বেসন এড কৰিছো। পিয়াজখিনি লগত ভালকে এনেকৈ মিক্স কৰি লম। ইয়াতে আমি অলপ মছলা এড কৰিম। ইয়াতে মই কাশ্মীৰী লাল মিৰ্চ 1 চামুচ দিছো, জিৰা পাউডাৰ দিছো, গৰম মছলা, কসুৰি মেথি অলপ দি দিছো। এটা অলপ জলকীয়া কাটি দিছো, কেঁচা জলকীয়া। ভালকে মিক্স কৰি লম মই এতিয়া। নিমখ এড কৰিছো মই। এতিয়া অলপ অলপ কৰি মই পানী এড কৰিম। মিক্স কৰি ললো। এতিয়া মই কেৰাহী এটাত তেল লৈ লৈছো। তেলখিনি যেতিয়া গৰম হ'ব মই পকোৰাখিনি দি দিম। সৰু সৰুকে বনাইছো মই, বেছি ডাঙৰকৈ কৰা নাই। দেখিছে তোমাৰ পকোৰা ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰ লগত খাবৰ কাৰণে চাটনি বনাইছো। ঠাণ্ডা দিনত পকোৰা খোৱাৰ মজাই বেলেগ। পিঁয়াজৰ বেচনখিনিৰ লগতে অকণমান লাই পাত আছিলে তাকো মিক্স কৰি কেইটামান পকোৰা বনাই দিওঁ। ইয়াৰে বনাই দিছোঁ। দেখিছে ফ্ৰেণ্ডছ, আমাৰ ৰেডি হৈ গ'ল পকোৰা। এইটো মই গ্ৰীণ চাটনি বনাইছোঁ, টমেটো কেচাপ। এয়া মই লাই শাকৰ লগত যে বনাইছিলোঁ পকোৰা, বাছ লাই পাত কেইটামান এড কৰি দিছিলোঁ ইয়াতে।